নমস্কাৰ লুইতপৰীয়া বিচাৰ দৃষ্টিলৈ স্বাগতম চৰকাৰ সংবিধান আইনে সভ্যতা সুৰক্ষা কৰিব নোৱাৰে উদাহৰণ গ্ৰীক ৰোম সভ্যতাৰ লগতে বিখ্যাত ইতিহাসবিদ আৰ্নল্ড টয়েনবিৰ উল্লেখ মতে 26টা সভ্যতা এই ধৰাধামৰ পৰা বিলুপ্তি উল্লেখনীয় এই সভ্যতাৰ দেশবোৰত চৰকাৰ আইন সংবিধান অৰ্থাৎ এই ধৰণৰ ব্যৱস্থা আছিল যাক আমি তন্ত্ৰ বুলিও কওঁ কিন্তু কালক্ৰমত এই চৰকাৰ সংবিধান আইন এই তন্ত্ৰ ব্যৱস্থাও এইবোৰ সভ্যতা সুৰক্ষা কৰিব নোৱাৰিলে বা ধৰি ৰাখিব নোৱাৰিলে আৰু কালক্ৰমত ইতিহাসৰ পাতৰ পৰা বিলুপ্তি হৈ গ'ল এই পৃথিৱীৰ পৰা চিন্তনীয় কিয় বিলুপ্তি হ'ল এই তন্ত্ৰবোৰ কামত নাহিল নেকি এটা সভ্যতা এটা জাতি টিকি থাকে ৰাজশক্তিৰ ওপৰত নহয় লোকশক্তিৰ ওপৰতহে যেনে ৰাজশক্তি আৰু লোকশক্তি যিটো সভ্যতা যিখন সমাজৰ লোকশক্তি আটাইতকৈ মজবুত সেই সমাজ সেই সভ্যতা সেই জাতিহে দীঘলীয়া কালৰ বাবে টিকি থাকে বা সেইখিনিয়ে সুৰক্ষা অটুট থাকে বা সংৰক্ষিত থাকে তেওঁলোকে জীয়াই থাকে আৰু যিখন সমাজৰ সভ্যতাৰ লোকশক্তি আটাইতকৈ দুৰ্বল সেইখন সমাজৰ আয়ু সিমানেই কম আৰু এনেকৈ বিলুপ্তি হৈ যায় ঠিক তেনেকৈ যে আমি যে লুইতপৰীয়া থলুৱা সনাতন সমাজে এই বিষয়ৰ ওপৰত চিন্তন কৰিবলগীয়া আছে যে আমাৰ লোকশক্তি কিমান মজবুত যে ৰাজশক্তিৰ এই যি সংবিধান আইন চৰকাৰ সমাজ ব্যৱস্থা চলিবৰ কাৰণে মাত্ৰ এটা ব্যৱস্থাহে এটা ঠিকমতে চলিবৰ কাৰণে ব্যৱস্থাহে সকলো নহয় আৰু যিখন সমাজে যে এই তিনিটা তন্ত্ৰ সকলো বুলি ভাবিছে সেইখন সমাজ এই পৃথিৱীৰ পৰা বিলুপ্তি হৈছে ইতিহাসত অগণন ইয়াৰ প্ৰমাণ ইয়াৰ সাক্ষ্য উপলব্ধ আছে এই কাৰণে লোকশক্তি মজবুতিৰহে আৱশ্যক আছে ৰাজশক্তি নহয় লোকশক্তি যিফালে ৰাজশক্তি সিফালে ধন্যবাদ